1951 চনৰ এটা নীৰৱ পুৱা দিল্লীৰ এটা স্কুলৰ কক্ষত আৰম্ভ হৈছিল এনে এটা যাত্ৰা যিয়ে ভাৰতৰ ৰাজনীতি সলনি কৰি দিব। স্বাধীনতাৰ পিছত দেশ নতুন পথ বিচাৰিছিল আৰু কিছুমান নেতাই অনুভৱ কৰিছিল এই পথত কিবা অভাৱ আছে। সেই অনুভৱৰ পৰা জন্ম লৈছিল এটা সপোন, শক্তিশালী সাংস্কৃতিকভাৱে একতাবদ্ধ ভাৰতৰ সপোন। এই কাহিনী হৈছে সেই সপোনৰ জন্ম। ये भाजपा अपने कार्यकर्ताओं के त्याग तपस्या से बनी हुई। সংগ্ৰাম আৰু নতুন দিশৰ আৰম্ভণি, এটা দলৰ জন্ম যি পিছত দেশৰ ৰাজনীতিত শক্তিশালী ৰূপে উঠি আহিল। संघर्ष के बिना स्वतंत्रता नहीं मिलती। 1951 চনৰ অক্টোবৰ মাহৰ এটা শীতল পুৱা দিল্লীৰ এখন সাধাৰণ স্কুল ৰঘমল কন্যা মাধ্যমিক বিদ্যালয়ৰ এটা সৰু কক্ষত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা নতুন অধ্যায় আৰম্ভ হ'বলৈ আছিল। স্বাধীনতা লাভৰ মাত্ৰ 4 বছৰ পিছত ভাৰতবৰ্ষ এতিয়াও সংগঠিত হৈ আছিল। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কংগ্ৰেছৰ নেতৃত্বত দেশ চলাইছিল, কিন্তু দেশৰ একাংশ নেতাই অনুভৱ কৰিছিল যে ৰাষ্ট্ৰীয় একতা, সাংস্কৃতিক ঐতিহ্য আৰু হিন্দু পৰম্পৰাক পূৰ্ণ মৰ্যাদা দিয়া হোৱা নাই। সেই নেতাজন আছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। তেওঁ হিন্দু মহাসভাৰ পৰা আহিছিল। নেহৰু চৰকাৰত শিল্প আৰু যোগান মন্ত্ৰী হিচাপে কাম কৰিছিল, কিন্তু কাশ্মীৰৰ বিশেষ মৰ্যাদা আৰু অনুচ্ছেদ 370 নীতিৰ বিৰোধিতা কৰি তেওঁ পদত্যাগ কৰিছিল। তেওঁৰ মনত এটা সপোন আছিল, এনে এটা ৰাজনৈতিক দল গঠন কৰা যিয়ে ভাৰতক সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ ভিত্তিত গঢ়ি তুলিব। শ্যামা প্ৰসাদে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰসংঘ চালক MS গোলৱালকাৰ বা গুৰুজীৰ সৈতে সাক্ষাৎ কৰিলে। দুজনৰ মাজত গভীৰ আলোচনা হ'ল। তেওঁলোকে সিদ্ধান্ত ল'লে যে ৰাজনীতিত সক্ৰিয় হোৱাৰ সময় আহিছে। 1951 চনৰ মে মাহত প্ৰক্ৰিয়া আৰম্ভ হৈ 21 অক্টোবৰত সম্পূৰ্ণ হ'ল। দিল্লীৰ সেই স্কুল কক্ষতে ভাৰতীয় জনসংঘৰ জন্ম হ'ল। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথম অধ্যক্ষ হ'ল। দলৰ পতাকা আছিল কফা ৰঙৰ আয়তাকাৰ আৰু নিৰ্বাচনী চিহ্ন আছিল দীপক। দলৰ মুখ্য লক্ষ্য আছিল ভাৰতক এখন শক্তিশালী একক ৰাষ্ট্ৰ কৰি তোলা, য'ত হিন্দু সংস্কৃতি আৰু ৰাষ্ট্ৰীয়তাবাদ মূল স্তম্ভ হ'ব। সেই সময়ত দলটো সৰু আছিল, কিন্তু তাৰ ভিত্তি আছিল দৃঢ়। শ্যামা প্ৰসাদে কৈছিল, এই দল ভাৰতৰ আত্মাক প্ৰতিফলিত কৰিব। 1967 চনৰ সাধাৰণ নিৰ্বাচনত উত্তৰ ভাৰতত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাইছিল, কিন্তু 1975 চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাত সকলো বিৰোধী নেতাৰ জীৱন ওলটি গ'ল। জনসংঘৰ নেতা সকলো কাৰাগাৰত গ'ল। অটল বিহাৰী বাজপেয়ী, LK আদৱানীৰ দৰে যুৱ নেতাসকলে কাৰাগাৰতো সংগঠন কৰি ৰাখিছিল। এই অন্ধকাৰ সময়তে বিৰোধিতা শক্তিসমূহ একত্ৰিত হ'বলৈ বাধ্য হ'ল। 1977 চনত জনসংঘই আন 3টা দল, কংগ্ৰেছ, ভাৰতীয় লোকদল আৰু সমাজবাদী দলৰ সৈতে মিলি জনতা পাৰ্টি গঠন কৰিলে। সেই নিৰ্বাচনত জনতা পাৰ্টিয়ে কংগ্ৰেছক পৰাজিত কৰি প্ৰথমবাৰ অকংগ্ৰেছ চৰকাৰ গঠন কৰিলে। মেৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হ'ল। অটল বিহাৰী বাজপেয়ী বৈদেশিক মন্ত্ৰী হ'ল। জৰুৰীকালীন অৱস্থাৰ পিছত দেশলৈ গণতন্ত্ৰ ঘূৰি আহিল, কিন্তু এই সফলতাৰ পিছতে আভ্যন্তৰীণ কান্দোল আৰম্ভ হ'ল। জনতা পাৰ্টিৰ কিছুমান নেতাই জনসংঘৰ পূৰ্ব সদস্যসকলৰ RSSৰ সৈতে দ্বৈত সদস্যত্বৰ বিৰোধিতা কৰিছিল। তেওঁলোকে বিচাৰিছিল যে RSSৰ সংযোগ থকা নেতাসকলে দলত থাকিব নোৱাৰিব। এই বিতৰ্কে দলটোক বিভক্ত কৰিলে। 1979 চনত চৰকাৰ ভাঙি গ'ল। মেৰাৰজী দেশাই পদত্যাগ কৰিলে। জনসংঘৰ নেতাসকলে বুজি পাইছিল যে তেওঁলোকক নিজৰ পৃথক পথেৰে আগবাঢ়িব লাগিব। তেওঁলোকে পুনৰ একত্ৰিত হ'বলৈ আৰম্ভ কৰিলে। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অখণ্ড মানৱতাবাদৰ দৰ্শন, শ্যামা প্ৰসাদৰ ৰাষ্ট্ৰীয়বাদ আৰু বাজপেয়ী আদৱানীৰ নেতৃত্বত নতুন সপোন গঢ়ি উঠিছিল। আৰু তেতিয়া আহিল সেই ঐতিহাসিক দিন, 6 এপ্ৰিল 1980। দিল্লীৰ এটা সন্মিলন কক্ষত জনসংঘৰ পূৰ্ব নেতাসকলে একেলগ হ'ল। সভাত উপস্থিত আছিল অটল বিহাৰী বাজপেয়ী, LK আদৱানী, মুৰলী মনোহৰ যোশী আৰু আন বহুতো। বাজপেয়ীয়ে সভাপতিত্ব কৰিছিল। তেওঁ কৈছিল যে আমি নতুন দল গঠন কৰিব লাগিব, যিয়ে পঞ্চনিষ্ঠাৰ ওপৰত ভিত্তি কৰি চলিব। ৰাষ্ট্ৰীয়তাবাদ, গণতন্ত্ৰ, ইতিবাচক ধৰ্মনিৰপেক্ষতা, গান্ধীয়ান সমাজবাদ আৰু মূল্যবোধৰ ৰাজনীতি। সেই সভাতে সিদ্ধান্ত লোৱা হ'ল যে ভাৰতীয় জনসংঘৰ উত্তৰাধিকাৰী হিচাপে ভাৰতীয় জনতা পাৰ্টি BJP গঠন কৰা হ'ব। অটল বিহাৰী বাজপেয়ীক প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হ'ল। দলটোৱে জনতা পাৰ্টিৰ পৰা বিচ্ছিন্ন হৈ নিজৰ পথ বাছিল। এই জন্ম কেৱল এটা কাগজত স্বাক্ষৰ কৰা ঘটনা নাছিল, ই আছিল এটা দীঘলীয়া সংগ্ৰামৰ পৰিণতি। শ্যামা প্ৰসাদৰ ত্যাগ, জৰুৰীকালীন অৱস্থাৰ কাৰাগাৰ যাতনা, জনতা পাৰ্টিৰ বিফলতা, সকলোৰে পিছত এই নতুন দল গঢ়ি উঠিছিল। BJPয়ে নিজকে পৰিচয় দিছিল সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ দল হিচাপে। ইয়াৰ লক্ষ্য আছিল ভাৰতৰ প্ৰাচীন সাংস্কৃতিক আধুনিক গণতন্ত্ৰৰ সৈতে মিলাই এক শক্তিশালী সমৃদ্ধিৰ দেশ গঢ়ি তোলা।
দলটোৰ প্ৰথম অধ্যক্ষ বাজপেয়ীয়ে দলক এটা নতুন দিশ দিছিল, মধ্যম পথৰ ৰাজনীতি, য'ত চৰমপন্থা নোহোৱাকৈ ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হ'ব। এই জন্মৰ পিছত বিজেপিয়ে সৰু আৰম্ভণি কৰিছিল। প্ৰথমতে ইয়াৰ প্ৰভাৱ সীমিত আছিল, কিন্তু নেতাসকলৰ দৃঢ়তা আৰু সাধাৰণ মানুহৰ সৈতে যোগাযোগে দলক আগবঢ়াই নিছিল। 1980 চনৰ ডিচেম্বৰত প্ৰথম কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত হৈছিল। তাতে দলৰ ভৱিষ্যত ৰূপৰেখা নিৰ্ধাৰিত হৈছিল। আদবানীয়ে পিছত দলক নতুন শক্তি দিছিল। কিন্তু সেই কাহিনী আন এটা অধ্যায়। আজিৰ এই গল্প কেৱল জন্মৰ কাহিনী, এটা সপোনৰ পৰা বাস্তৱলৈ পৰিৱৰ্তনৰ কাহিনী। ভাৰতীয় জনতা পাৰ্টীৰ জন্মৰ পিছত দেশৰ ৰাজনীতি সলনি হৈ গ'ল। ইয়াৰ পূৰ্বৰ জনসংঘই যি বীজ ৰোপণ কৰিছিল, সেই বীজ 1980 চনত নতুন গছ হৈ উঠিল। শ্যামা প্ৰসাদৰ ত্যাগ, দীনদয়াল উপাধ্যায়ৰ অখণ্ড মানৱতাবাদ, বাজপেয়ীৰ বাগ্মিতা আৰু আদবানীৰ সংগঠন কৌশল, সকলোৰে মিলনত এই দল গঢ়ি উঠিছিল। আজি যেতিয়া আমি পিছলৈ চাওঁ, তেতিয়া দেখোঁ যে 1980 চনৰ 6 এপ্ৰিল আছিল কেৱল এটা তাৰিখ নহয়, ই আছিল এটা যুগৰ আৰম্ভণি। এই কাহিনীয়ে দেখুৱায় যে ৰাজনীতিত সপোন আৰু সংগ্ৰামৰ মাজত কেনেকৈ এটা নতুন শক্তি জন্ম লয়। বিজেপিৰ জন্ম কাহিনী হৈছে ভাৰতৰ গণতন্ত্ৰৰ এক জীৱন্ত উদাহৰণ, য'ত ত্যাগ, একতা আৰু ৰাষ্ট্ৰীয় চিন্তাৰ মিলন ঘটিছিল। ধন্যবাদ।